हेलो एवरीवन जेहेतु तुम्हालोकर 7 मार्च तारिखे लजिक एंड फिलोसफिर एग्जाम आछे সেই एग्जाমৰ আগত এই ভিডিওটো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট ভিডিওটো শেষলৈকে চাবা ইয়াত 1 মাৰ্কৰ কোৱেশ্চন সমূহ সলিউশন কৰিম লগতে কোনবিলাক লং কোৱেশ্চন অহাৰ সম্ভাৱনা আছে 2 মাৰ্কছৰ 4 মাৰ্কছ আৰু 6 মাৰ্কছৰ কোৱেশ্চন বিলাক কমন কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চন পৰীক্ষাত অহাৰ সম্ভাৱনা আছে সেইখিনি আলোচনা কৰিম সম্পূৰ্ণ শুদ্ধ উত্তৰ সহ ইয়াত কোৱেশ্চন সমূহৰ উত্তৰ দিয়া আছে তৰ্ক বিজ্ঞান আদৰ্শনিষ্ঠ বিজ্ঞান কথাৰ সত্যনে এই কথাৰ হৈছে সত্য নেক্সট বৈজ্ঞানিক আগমনে কোন প্ৰকাৰৰ বচন প্ৰতিষ্ঠা কৰে যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰে কি বৈজ্ঞানিক আগমনে নেক্সট কোৱেশ্চনটো হৈছে অবৈজ্ঞানিক আগমনৰ ভিত্তি কি অবৈজ্ঞানিক আগমনৰ ভিত্তি হৈছে একৰূপতা বা অবাধিত অভিজ্ঞতাৰ ভিত্তিত নেক্সট বিজ্ঞানসন্মত বাস্তৱবাদৰ প্ৰৱৰ্তক কোন জন লক হৈছে বিজ্ঞানসন্মত বাস্তৱবাদৰ প্ৰৱৰ্তক যদি তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিলো আৰু ভিডিও ডেসক্ৰিপচনত 2022 বৰ্ষৰ ফিলোসফিৰ লজিক এণ্ড ফিলোসফিৰ কোৱেশ্চন পেপাৰ এখন আলোচনা কৰা হৈছে ডেসক্ৰিপচনত লিংক দিয়া আছে এবাৰ চাই লবা তাৰ পিছত নৈনৈতিক ক্ৰিয়াৰ এটা উদাহৰণ দিয়া নৈনৈতিক ক্ৰিয়াৰ উদাহৰণ হৈছে শিশুৰ ক্ৰিয়া বা মানসিক ৰোগীৰ ক্ৰিয়াকে নৈনৈতিক ক্ৰিয়া বুলি কোৱা হয় নেক্সট দুই মুখ্য বা মুক্তিক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছে বন্ধুই মুখ্য বা মুক্তি শব্দ ব্যৱহাৰ কৰিবলৈ নিৰ্বাণ শব্দ ব্যৱহাৰ কৰিছে জি নম্বৰটো চোৱা সৰল বাস্তৱতাবাদে সত্যতাৰ কোনটো মতবাদক সমৰ্থন কৰে সৰল বাস্তৱতাবাদে সত্যতাৰ সাৰূপ্যবাদক সমৰ্থন কৰে কি হক সাৰূপ্যবাদক জিৰ উত্তৰটো হৈছে সাৰূপ্যবাদক ধৰ্ম হল মূল্যৰ অবিনাশ্যতাত বিশ্বাস কথাষাৰ কোনে কৈছিল হৰাল্ড হফডিঙে কৈছিল কোনে হৰাল্ড হফডিং মনত ৰাখিব হৰাল্ড হফডিং কাৰণৰ পৰিমাণগত লক্ষণ কি নিয়মৰ ওপৰত প্ৰতিষ্ঠিত কাৰ্যকৰণ নীতিৰ ওপৰত প্ৰতিষ্ঠিত নেক্সট ব্যতিৰেকী পদ্ধতিৰ বাবে কেইটা দৃষ্টান্তৰ প্ৰয়োজন ব্যতিৰেকী পদ্ধতিৰ বাবে দুটা দৃষ্টান্তৰ প্ৰয়োজন নেক্সট কে নম্বৰটো গ্ৰীক শব্দ ইথোছৰ অৰ্থ কি গ্ৰীক শব্দ ইথোছৰ অৰ্থ হৈছে ৰীতিনীতি বা চৰিত্ৰ নেক্সট প্ৰকল্প হৈছে এটা অনুমানিক ধাৰণা এইটো সত্য নে এইটো সত্য তাৰ পিছত 2 মাৰ্কছৰ কোৱেশ্চন বিলাক এবাৰ চাই লোৱা ফাৰ্ষ্টত সুসাদৃশ্য অনুমানৰ এটা উদাহৰণ বৈজ্ঞানিক আগমনৰ সংজ্ঞা কাৰণ সমন্বয় কাক বোলে নিৰীক্ষণৰ দুটা সুবিধা এইবিলাক কোৱেশ্চন কিন্তু ৰিপিট অহাৰ সম্ভাৱনা আছে এই কোৱেশ্চন বিলাক আকৌ 7 তাৰিখে তোমালোকৰ এই লজিক ফিলোসফিৰ কোৱেশ্চন পেপাৰত অহাৰ সম্ভাৱনা আছে মুখ্য আৰু গৌণ গুণৰ মাজত দুটা পাৰ্থক্য পূৰ্ব স্থাপিত শৃংখলা মতবাদ কি অনবেক্ষণ দুখৰ এটি উদাহৰণ দিব লাগে এইবিলাক ৰিপিট আহিব পাৰে নীতিবিদ্যাৰ স্বীকাৰ্য সত্য কেইটা কি সৰল বাস্তৱতাবাদৰ যিকিনো দুটা সমালোচনা ব্যতিৰেকী পদ্ধতিৰ এটা বাস্তৱ উদাহৰণ মই ইতিমধ্যে 3-4 বছৰৰ কোৱেশ্চন পেপাৰ এনালাইজ কৰি দেখা পাইছো যে কোৱেশ্চন বিলাক প্ৰায় 30 ৰ পৰা 40 মাৰ্কছ কমনেই থাকে গতিকে এই গোটেই কেইটা 2 মাৰ্কছৰ কোৱেশ্চন তোমালোকে চাই যাবা ইয়াৰ পৰাই কিন্তু কোৱেশ্চন কমন পৰিব গোটেইখিনি ভালকে শিকি যাবা আশা কৰিছো সকলোৰে পৰীক্ষা ভাল হ'ব তাৰ পিছত আমি নেক্সট আগবাঢ়িছো ইয়াত 4 মাৰ্কছৰ কোৱেশ্চন বিলাক 4 মাৰ্কছৰ হৈছে বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমনৰ মাজত পাৰ্থক্য নানা কাৰণবাদ বুলিলে কি বুজা নানা কাৰণবাদৰ কিয় বিজ্ঞানসন্মত নহয় পৰীক্ষণৰ 4টা বৈশিষ্ট্য তাৰ পিছত ভাৰতীয় দৰ্শনৰ বৰ্ণনা অনুসৰি মুখ্য বা মুক্তিৰ ওপৰত এটি চমুটোকা লিখিব লাগে পুৰুষাৰ্থ হিচাপ বা ধৰ্মৰ ধাৰণা ব্যাখ্যা কৰিব লাগে 17 নম্বৰত আছে ভাৱবাদৰ সংজ্ঞা দুজন ভাৱবাদী দাৰ্শনিকৰ নাম তেওঁলোকৰ মতবাদৰ সৈতে উল্লেখ কৰা প্লেটোৰ ভাৱবাদৰ ওপৰত এটি চমুটোকা 4 মাৰ্কছ নেক্সট 18 নম্বৰত সৰল বাস্তৱতাবাদৰ যিকিনো 4টা বৈশিষ্ট্য লিখিব লাগে এইটোতো 4 মাৰ্কছ আছে নেক্সট প্ৰকল্পৰ বিভিন্ন প্ৰকাৰসমূহৰ নাম উল্লেখ কৰিব লাগে চৰম দৃষ্টান্ত বুলিলে কি বুজা এইটোতো 4 মাৰ্কছ ব্যতিৰেকী পদ্ধতিৰ দুটা সুবিধা দুটা অসুবিধা লাইবনিজিৰ বৰ্ণনা অনুসৰি মনাৰ্ডৰ প্ৰকৃতি চমুকৈ আলোচনা কৰা এটা ঐচ্ছিক ক্ৰিয়াৰ মানসিক স্তৰটো ব্যাখ্যা কৰা এইবিলাক 4 মাৰ্কছৰ কোৱেশ্চন এইবিলাকৰ পৰা কোৱেশ্চন পেপাৰ কিন্তু কোৱেশ্চন ৰিপিট আহিব পাৰে 23 আছে ধৰ্মই পৰাই নীতিৰ উৎপত্তি কথাষাৰ ব্যাখ্যা কৰিব লাগে বা ধৰ্মৰ যিকিনো 4টা বৈশিষ্ট্য নেক্সট 24 আছে অবৈজ্ঞানিক আগমনৰ সংজ্ঞা দিয়াৰ বৈশিষ্ট্য এইবিলাক কিন্তু আগতেও কমন আহিছে আগৰ পেপাৰ বিলাকতো এটা উদাহৰণ সাদৃশ্য অনুমানৰ সংজ্ঞা দিয়া আৰু ইয়াৰ বিদ অনুমানৰ বৈশিষ্ট্য উল্লেখ কৰা 6 মাৰ্কছ তাৰ পিছত প্ৰকৃতিৰ একৰূপতা বিধিটো ব্যাখ্যা কৰা
পৰীক্ষণ কি পৰীক্ষণৰ বৈশিষ্ট্য কমন কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন বৈধ প্ৰকল্পৰ চৰ্তসমূহ কি ইয়াৰ যিকোনো দুটা চৰ্ত লিখিব লাগে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰকল্পৰ স্তৰ কেইটা কি কি ইয়াৰ উদাহৰণ সহ লিখিব লাগে নেক্সট বাস্তৱ উদাহৰণ সহ অস্থায়ী পদ্ধতিৰ ব্যাখ্যা তাৰপিছত ইয়াৰ সলনি নাইবা এটা আহিছে এটা উদাহৰণ মিশ্ৰ অনবয় ব্যতিৰেকী পদ্ধতিৰ সংজ্ঞা গতিকে ইয়াৰ পদ্ধতিৰ সুবিধা উল্লেখ এইখিনি গতিকে এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ